আৰু এটা অনুভৱ শ্বেয়াৰ কৰিম ভাবিছোঁ। এইবোৰ চাগে মই ছ'চিয়েল মিডিয়াত দিম নাই এইটো পিছত ডিচাইড কৰিম। মই এতিয়া ভালপোৱাক লৈ এটা মই কথা শ্বেয়াৰ কৰিব বিচাৰোঁ। এয়া মোৰ জীৱনৰ এটা ডাঙৰ ৰহস্য। তো এজন মোৰ সহকৰ্মী আৰু বহুত ভাল বন্ধু এজনে মোক কুৱেশ্যন কৰিছে, তোমাৰ ভালপোৱা নাই নেকি? তুমি ইমান বছৰ হ'লা, তোমাৰ ভালপোৱা একো এটা আমি গম নাপাওঁ বা তেনেকৈ আজিলৈকে শুনা নাই তোমাৰ ভালপোৱা আছে নাই, সেইটো ৰহস্যময় চাম। তেতিয়া মোৰ হাতত মোৰ লগৰজনক দিবলৈ উত্তৰ নাছিলে। মানে মই নাই বুলি ক'বলৈ কেনেকৈ ক'ম, এতিয়া আছে বুলি ক'বলৈ কাক দেখুৱাম? সেই কনফিউজনৰ মাজতে মই সামাজিক মাধ্যমত অকণমান ভালপোৱাৰ বিষয়ত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এতিয়া মই কৰিম। ভালপোৱা হৈছে এটা মিঠা অনুভৱ, যিটো অনুভৱ জীৱনত ক'বই পৰা নাই। কিছুমান কথা মই মানে ক'ব বিচৰা নাই আচলতে, কিন্তু হ'লেও মই থুলমূলকৈ কওঁ। ভালপোৱাটো সদায় মানুহে যোগাত্মক দিশতেহে চাব লাগে। যেনেকৈ নহওক, যি পৰিস্থিতিয়ে নহওক, তাৰ পজিটিভ ছাইডটোহে চাব লাগে। নেগেটিভটো হাজাৰবাৰ আহিব তোমাৰ জীৱনলৈ ভালপোৱাত, কিন্তু তাত মই ভাবোঁ নেগেটিভটো 1% আনিব নালাগে। মোৰ দৃষ্টিভংগীয়ে কয়, মোৰ দৃষ্টিভংগী ফালৰ পৰা কৈছোঁ, এইটো বেলেগৰ ফালৰ পৰা নাজানো। কাৰণ ভালপোৱা এনেকুৱা এটা চেপ্টাৰ য'ত নেকি মানুহে গম নাপায় যে আকাশত উৰি থকা লেখীয়া ফিল হয়। মানে এনেকৈ একদম ঢৌ লেখীয়া, কি কৰিছোঁ কি নাই কৰা, কি ভাল কি বেয়া, সেইবোৰ জাজ কৰিবৰ কাৰণে সেই পেজটোত গম নাপায়। যেতিয়া সেই পেজটো পাৰ কৰি মানুহে যেতিয়া সেই ভালপোৱাখিনি লাহে লাহে কমিব ধৰে, তেতিয়া বহুত নেগেটিভিটি আহে মাইণ্ডলৈ, আৰু সেইটো আনিব নালাগে। মোৰ ক্ষেত্ৰতো ভালপোৱা আছিলে, বহুত লং ডিষ্টেঞ্চ ভালপোৱা আছিলে। তো বেলেগ মই ভালপোৱা তেনেকৈ আমাৰ মাজত ইমান ক্ল'জ ভালপোৱা বুলি মই ক'ব নোৱাৰি, কাৰণ মই গুৱাহাটীত থকা আজি 12 বছৰ হ'ল। তো মই ভালপোৱাক ইমান সময় দিব পৰা নাছিলোঁ। যিটো আছিলে আমাৰ এটা মনৰ ভালপোৱা আছিলে, যিটো ভালপোৱাক মই সদায় ৰেচপেক্ট কৰোঁ, শ্ৰদ্ধা কৰোঁ, আৰু সদায় জীৱনৰ অন্তিম মুহূৰ্তলৈকে শ্ৰদ্ধা কৰিম এজ এ মানৱীয়তা হিচাপে। এতিয়া মই তাইৰ প্ৰেমিকা হিচাপে নহয়, মানৱীয়তা হিচাপে, যে ভালপোৱাৰ শক্তি যদি পজিটিভ ছাইডে লোৱা, তেতিয়াহ'লে জীৱনত বহুতখিনি নকৰা কাম কৰিব পৰা যায়। এয়া প্ৰেমিকাৰ বিষয়ে নহয়, নিজৰ মা দেউতা, ককাই ভাই বা বন্ধু, বেলেগ যিখিনি নহওক, ভালপোৱাটো ভালপোৱাই। তাত তোমাৰ এইটো কেতিয়াও হ'ব নালাগিব যে ভালপোৱাৰ সুযোগ কেতিয়াও উঠাব নালাগে। ভালপোৱাৰ সুযোগ যোনে উঠাব তাৰ পৰিণাম বৰ ভয়ংকৰ। আৰু এয়াই মোৰ মোটামুটি সৰুকৈ থুলমূলকৈ দিলোঁ। এতিয়া কোন কেনেকৈ ক'ৰ আছিলে মই কিয় ক'ম সেইটো মোক ক'ব নোৱাৰোঁ, কাৰণ সেয়া ইটছ মাই পাৰ্চনেল। কিন্তু ভালপোৱা মোৰ নাই বুলি মই ক'ব পৰা নাই, আৰু আছিলে। তো সেয়াই মোৰ জীয়া অনুভৱ। মোৰ মনত সদায় ভালপোৱাক লৈ শ্ৰদ্ধা আৰু মৰম থাকিব, আৰু সেইখিনিক মই সদায় মানুহক ক'ব পাৰিম যে ভালপোৱা সদায় যোগাত্মক দিশত চোৱা আৰু পজিটিভ ছাইড লৈ জীৱনটো আগুৱাই যোৱা, তেতিয়া জীৱনলৈ একো বিপদ আহিব নোৱাৰে।